কৰি আহিলেগৈ আহি পেলাই সৌ সিদিনা দাৰ্জিলিঙত গৈছিলোঁ তাত তেওঁলোকে দাৰ্জিলিংটো বুদ্ধিষ্ট ষ্টেট হ'লেও ইমানেই প্লাষ্টিক ইউজ কৰে যাৰ বাবে কাঞ্চনজংঘা অৱগাই হিমালয় গছবোৰ মৰি গৈছে সেই দুজন ল'ৰাই খনন কাৰ্য 40 ফুট দৰ পৰা প্লাষ্টিক উলিয়াই এতিয়া ময়া হ'লে 550 পুলি ৰুইছে তেনেকুৱাবিলাক ভাৰতীয় ছাত্ৰ ছাত্ৰী দুখ বেদনা লাগে এইটোৱে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ছোৱালীবোৰ 2020 চনত IASত 5টা IFSত এটাও নাই IPSত এটা নাই আমাৰ ল'ৰা ছোৱালীবোৰে কি পঢ়ে ডক্টৰ ইঞ্জিনিয়াৰ পঢ়ি কেতিয়া ডক্টৰ হয় 10টামান মানুহ হোৱাৰ পিছতে ডক্টৰ হয় হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যায় ইঞ্জিনিয়াৰবিলাক 10বাৰমান বেয়া কাম কৰাৰ পিছতে ইঞ্জিনিয়াৰ হয় কাৰণ মই ঢকুৱাখানা মাত মৰা যেতিয়া গৈছোঁ গৰা এচপৰা খোৱালে মাথাইটো ছিঙিব 3খন ডিষ্ট্ৰিক্ট ডুবি যাব লখিমপুৰ মাজুলী ধেমাজি মোক তাৰ গাঁৱৰ মানুহে মাতিলে আপুনি আহকচোন ৰণোজ পেগুক মাতিলে ভুৱন পেগুক মাতিলে তেতিয়া ইঞ্জিনিয়াৰক ক'লোঁ যে আপুনি 2 কোটি টকা পেলালে পাকুপাইন ব্ৰহ্মপুত্ৰৰ মাজত আছে গৰাখহনীয়াটো ৰোধ কৰিব পৰা নাই আপুনি 2 কোটি টকাৰ ঠাইত 1 লাখ টকা দিয়ক আমি গৰাখহনীয়াটো বন্ধ কৰি দিছোঁ তেতিয়া আৰু তেওঁ বোলে 2 লাখ টকা দিম বন্ধ কৰি দিয়কচোন তেতিয়া গাঁৱৰ মানুহবোৰক ক'লোঁ যে আপোনালোকে প্ৰত্যেক ঘৰত মকাল পাই এটা এটাকৈ জেঙে চেঙে আনক আনি পেলাই 10টাকৈ বান্ধক আৰু 1000 বস্তা আনক মাটি ভৰক তেতিয়া বাঁহটো মূৰত পানীবিলাক তলত দবাই দিয়ক পানী কাৰেণ্টটো বাহিৰলৈ গুচি গ'ল গৰাখহনীয়াটো বন্ধ হৈ গ'ল তেতিয়া ইঞ্জিনিয়াৰ সুধিছে এইটো কি স্কিম তেতিয়া ভুৱন পেগুৱে কৈছে নিৰি স্কিম সেইকাৰণে আমাৰ গুৱাহাটী মেয়ৰ ইঞ্জিনিয়াৰক কৈছোঁ এই দীঘলী পুখুৰী পাৰ তই চুৰ কৰি পাছ কৰিছিল নে সঁচাকৈ পাছ কৰিলি 5 মিনিট বৰষুণ দিলে গুৱাহাটীত বানপানী হৈ মানুহ মৰে বা ঠিক আছে ভাৰতীয় টেকনলজিকে বুজি লওক বম্বেলৈ গুচি যায় ইমান ডাঙৰ চহৰখনত কালভাৰ কানি পেলাই সাগৰত পেলাব পৰা নিশ্চয় ব্ৰহ্মপুত্ৰখন কাণত থাকি তই কালভাৰ কানি কিয় পানী পেলাব নোৱাৰা তেওঁ বানপানীত কিয় মানুহ মৰে তই এতিয়াই বনা দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰি ইয়াক মুখ্যমন্ত্ৰীকে ডিচিকে এটা একপি মোক দিয়ে মই দিল্লীত কৰোঁ সেইকাৰণে তেনেকুৱাবিলাক টেকনলজি হোৱাৰ কাৰণে ভাৰতবৰ্ষৰ বহুত অসুবিধা আৰু তাতকৈ ডাঙৰ কথা এই টেকনলজিয়ে কৈছোঁ বিদেশৰ টেকনলজি দেখিছোঁ 4 লেন 6 লেন 9 লেন মেট্ৰ' গাড়ী ওপৰলৈ বনায় মাটি অধিগ্ৰহণ কৰি গছ কাটি পেলাই এইবোৰ নবনায়